নমস্কাৰ। মই বৰ্তমান ইয়াত উপস্থিত আছোঁ চকৰদহ অঞ্চলত, দীপৰ বিলৰ দাঁতি কাষৰীয়া এটা অঞ্চল, য'ত মানে থলুৱা যিকোনো বস্তু, থলুৱাভাৱে উৎপাদিত বস্তু, থলুৱা খাদ্য আৰু সংৰক্ষণৰ এটা সমাহাৰ ইয়াত আপোনালোকে দেখিব পাব। আমাৰ ইয়াত বিশেষকৈ ট্ৰাইচাম দীপৰ বিল ষ্ট'ৰ, ৰংমন ট্ৰেডিশ্যনেল ফুড হাব আৰু ষ্টক ষ্ট'ৰ আছে। মেইনলি ট্ৰাইচাম দীপৰ বিল ষ্ট'ৰত আপোনালোকে পাব থলুৱা বস্তু, থলুৱাভাৱে উৎপাদিত বস্তু, য'ত মানে আমাৰ থলুৱাভাৱে উৎপাদিত সামগ্ৰী ইয়াত পাব। এই হেণ্ডলুম, হেণ্ডিক্ৰাফ্ট, লগতে বিভিন্ন ধৰণৰ প্ৰডাক্ট থলুৱাভাৱে উৎপাদিত পাব। আৰু ৰংমন ট্ৰেডিশ্যনেল ফুড হাবত আপোনাৰ পিঠা পনা, জলপান, থলুৱা খাদ্য মানে আপোনাৰ যিটো থালি, ভাত বা বিভিন্ন ধৰণৰ মানে ব্যঞ্জন ইয়াতে পাব। আৰু আপোনাৰ হাৰকিলা বাইদেউ ষ্টক চিষ্টাৰ যি দীপৰ বিল ষ্ট'ৰ আছে, তাতে আপোনালোকে যিসকল মহিলা হাৰকিলা সংৰক্ষণৰ লগত জড়িত, যিসকল মহিলা গোট আছে বা হাৰকিলা আৰ্মি আছে, তেখেতসকলৰ দ্বাৰা উৎপাদিত বস্তুসমূহ আপোনালোকে ইয়াত পাব। আৰু তাত মানে হাৰকিলাৰ মটিভ বা হাৰকিলাৰ মেখেলা চাদৰ, হাৰকিলাৰ গামোচা, বিভিন্ন ধৰণৰ তেনেকুৱা ধৰক যিটো কনজাৰ্ভেশ্যনৰ এটা মানে থিম লৈ তেখেতসকলে কাম কৰি আছে। আৰু এই কনজাৰ্ভেশ্যনৰ মানে আমাৰ ট্ৰেডিশ্যন বা আমাৰ যি বিহুৱান হওক বা যিকোনো ধৰণৰ আমাৰ মেখেলা চাদৰ হওক, তাত মানে সেই মানে কনজাৰ্ভেশ্যনৰ এটা পাৰ্ট হিচাপে হাৰকিলাৰ যি মটিভ, তাত আপোনালোকে যি শালত এই ধৰণৰ বস্তুবিলাক পাব। আৰু অভাৰত যদি আমি চাব যাওঁ, প্ৰথম অৱস্থাত দীপৰ বিল ষ্ট'ৰ আছিলে। দীপৰ বিল ষ্ট'ৰৰ পাছত ইণ্ডিয়ান ইনষ্টিটিউট অফ এণ্টাৰপ্ৰেনাৰশ্বিপ আৰু লগত এটা বুজাবুজি হৈ আপোনাৰ ট্ৰাইচাম যি ব্ৰেণ্ড, তেখেতসকলে প্ৰধানমন্ত্ৰী বন্ধন বিকাশ যোজনাৰ অধীনত বিভিন্ন মানে ট্ৰাইবেল মহিলাসকলক গোট বনাই মানে সেই অঞ্চলত উৎপাদিত কৰে সেই সামগ্ৰীসমূহ বিক্ৰীৰ কাৰণে, বিপণীৰ কাৰণে ৰখা হয়। সেইটো আপোনাৰ 2022 চনত আমি পোনপ্ৰথমবাৰে এই ৰিভিউ কৰিছিলোঁ। আৰু ইয়াত ইনষ্টিটিউট অফ এণ্টাৰপ্ৰেনাৰশ্বিপৰ যোগেদি বিভিন্ন ধৰণৰ যিবিলাক ট্ৰাইচামৰ এনেকুৱা ধৰণৰ ব্ৰেণ্ড আছে, যিবিলাক ধৰক থলুৱাভাৱে উৎপাদিত সামগ্ৰী ইয়াত পোনপ্ৰথমভাৱে আমি বিক্ৰীৰ বাবে ৰাখিছিলোঁ। ইয়াত ধৰক বিভিন্ন ধৰণৰ চাউল পাব, ষ্টিকি ৰাইচ পাব, আমাৰ যিটো বৰা চাউল, কোমল চাউল, জহা চাউল আৰু মানে বাৰধানৰ চাউল, কলা চাউল, বিভিন্ন ধৰণৰ সামগ্ৰী ইয়াত আপোনালোকে পাব। আৰু লগতে থলুৱাভাৱে উৎপাদিত বিভিন্ন সামগ্ৰী, হেণ্ডলুম, হেণ্ডিক্ৰাফ্ট, আমাৰ বিভিন্ন ধৰণৰ যি ইয়াত মানে বিভিন্ন প্ৰডাক্টবিলাক ইয়াত জড়িত হৈ আছে, বাঁহ বেতৰ লগতে বিভিন্ন ধৰণৰ এৰী কাপোৰ, এনেকুৱা ধৰণৰ বস্তুবিলাক ইয়াতে পাব। আৰু থলুৱাভাৱে এনেকুৱা ধৰণৰ আপোনাৰ মৰিংগা, আপোনাৰ ছজিনাৰ গুড়ি বা নৰসিংহ পাতৰ গুড়ি, ভেদাইলতাৰ গুড়ি, এনেকৈ থেকেৰাৰ যি স্কোৰ আছে, থেকেৰা হওক, আমলখি হওক, বেল হওক, থলুৱা মানে ভাৱে উৎপাদিত সামগ্ৰীসমূহ ইয়াত পাব। বিভিন্ন ধৰণৰ পিকেলছ আছে আৰু হালধি, চাহপাত, এনেধৰণৰ বিভিন্ন ধৰণৰ সামগ্ৰী। আৰু মূল কথাটো কি, ইয়াত আপোনাৰ বিভিন্ন ধৰণৰ আমাৰ যি জনজাতীয় সাজপাৰ, আপুনি যদি চাব যায় এইসমূহ আপোনাৰ আমাৰ কাৰ্বি জনজাতীয় সাজপাৰ পাব। ঠিক তেনেদৰে ইয়াত আছে আপোনাৰ মিচিং জনজাতীয় সাজপাৰ, আৰু একে সময়তে আপোনাৰ বিভিন্ন ধৰণৰ বড়ো জনজাতীয় সাজপাৰ আছে, কোচ ৰাজবংশী আছে। তো বিভিন্ন ধৰণৰ যি আমাৰ জনজাতীয় যি সাজপাৰ আমাৰ ইয়াত পাব। আৰু বেলেগ বেলেগ ধৰণৰ প্ৰডাক্টত সেই ষ্টাইলসমূহ দিব বিচাৰে, তো তেনেকুৱা ধৰণৰ অৰ্ডাৰো আমি লৈ বিভিন্ন সামগ্ৰী আমি উৎপাদিত মানে হেণ্ডলুমত বা শালত আমি বহি কিনে মানুহক প্ৰদান কৰোঁ। এতিয়া আমাৰ একেলগে দীপৰ বিল যি ট্ৰাইচাম দীপৰ বিল ষ্ট'ৰ আছে, তাতে একেলগে আমি এটা নতুনকৈ আৰম্ভ কৰিছোঁ ৰংমন ট্ৰেডিশ্যনেল ফুড হাব। ৰংমন ট্ৰেডিশ্যনেল ফুড হাবত আপোনালোকে আমাৰ যি অসমীয়া যি খাদ্য প্ৰণালী, বিশেষকৈ পিঠা, জলপান আৰু আপোনাৰ আমাৰ যি ভাত আছে বা ভাতৰ থালি, মানে বিভিন্ন ধৰণৰ ব্যঞ্জন আমি ইয়াত প্ৰদান কৰোঁ। এনেকুৱা ধৰণৰ ধৰ কঁকাল চিঙা পিঠা, তেল পিঠা, ভাপতীয়া পিঠা, বিভিন্ন প্ৰজাতি মানে বিভিন্ন পিঠা আপোনালোকে মানে ইয়াত পাব। মছলা দি পাব, আপোনাৰ অৰ্থডক্স টি, আৰু নৰ্মেল যিটো আমাৰ চাহ আছে, নৰ্মেল চাহটো পাব। আৰু একে সময়তে যেতিয়া আপোনালোকে ধৰ অসমীয়া খাদ্যৰ যি ব্যঞ্জন ইয়াত আপোনালোকে ল'ব পাৰিব। বিভিন্ন ব্যঞ্জন আমাৰ ইয়াত পাব, প্ৰায় 12-13 বিধমান ব্যঞ্জনেদি আমি ইয়াত যোগান ধৰোঁ। আৰু ৰংমন ট্ৰেডিশ্যনেল ফুড হাব নতুনকৈ আমি আৰম্ভ কৰিছোঁ। আপোনালোকে অসমীয়া মানে খাদ্যৰ ইয়াত জুতি ল'ব পাৰিব।
এইটো হৈছে হাৰকিলা বাইদেউ দীপৰ বিল ষ্ট'ৰ বা ষ্টক চিষ্টাৰ দীপৰ বিল ষ্ট'ৰ বুলিও কোৱা হয়। আমাৰ আপোনালোকে নিশ্চয় জানে যে পূৰ্ণিমা দেৱী বৰ্মন বাইদেউৰ মানে নেতৃত্বত যি হাৰকিলা আৰ্মি গঢ় লৈ উঠিছে, হাৰকিলা আৰ্মিৰ মহিলাসকলৰ যি সবলীকৰণ, মহিলাসকলে যি সংৰক্ষণৰ কাৰণে কাম কৰি আছে আৰু তেখেতসকলৰ এই সংৰক্ষণৰ লগত জড়িত এই মহিলাসকলে কি কৰে, যিটো কনজাৰভেশ্যন মটিভ বা হাৰকিলাৰ যি সংৰক্ষণ ব্যৱস্থাটো আগবঢ়ায় এই হাৰকিলা সংৰক্ষণৰ এই গোটেই বস্তুখিনি ধৰক বিভিন্ন মাধ্যমেৰে এইখন ধৰক স্থল হয় দুকত্তা হিচাপত এইখন বনাইছে, য'ত মানে হাৰকিলাৰ মটিভবিলাক ইয়াত থাকে। সেনেকৈ মেখেলা চাদৰত আছে, গামোচাত আছে আৰু বিভিন্ন এনেকুৱা ধৰণৰ সাজপাৰত তেখেতসকলে এই ধৰণৰ শৈলী মটিভ ব্যৱহাৰ কৰি বা হাৰকিলা সংৰক্ষণৰ যি ব্যৱস্থাটো বিভিন্ন মাধ্যমত নিয়াৰ কাৰণে তেখেতসকলে চেষ্টা অব্যাহত ৰাখিছে। তেখেতসকলে বিভিন্ন ধৰণৰ সন্মানো লাভ কৰিছে। তো ইয়াত মেইনলি মানে আমাৰ কনজাৰভেশ্যন প্লাছ আমাৰ যি সংস্কৃতি বা কালচাৰ এণ্ড কনজাৰভেশ্যন এনেকুৱা ধৰণৰ যি এটা আমি সদায় ক'ব বিচাৰোঁ যে অসমীয়া সমাজ ব্যৱস্থাত এইসমূহ অতিকৈ আগৰ পৰা আছিলে। আমাৰ বিভিন্ন মানে উৎসৱ পাৰ্বণৰ লগত আমাৰ প্ৰকৃতি জড়িত হৈ থাকে। ঠিক তেনেদৰে হাৰকিলাৰ এই যিটো থিম লৈ, হাৰকিলা সংৰক্ষণৰ যি থিম লৈ এনেকুৱা ধৰণৰ কাম কাজবিলাক কৰিছে। মহিলা সবলীকৰণ হওক বা সংৰক্ষণ ব্যৱস্থাটো হওক বা আপুনি সংস্কৃতি ৰক্ষাৰ কথাই ক'ব পাৰে। তো তেনেকুৱা ধৰণৰ একেলগে এটা সমাহাৰে আমি এই যি হাৰকিলা বাইদেউ দীপৰ বিল ষ্ট'ৰ আছে তাত আপোনালোকে দেখিবলৈ পাব। আমি যথেষ্টখিনি কাষ্টমাৰৰ পৰা আমি সঁহাৰি লাভ কৰিছোঁ আৰু যিহেতু দীপৰ বিলখন ওচৰতে আছে, দীপৰ বিল চাবলৈ বিভিন্ন পৰ্যটকে ইয়াত আহে। অকল দেশী পৰ্যটকে নহয়, বিদেশী পৰ্যটকো আমাৰ ইয়ালৈকে মানে আহে। আৰু আমি যেতিয়া ভ্ৰমণ ট্ৰেডিশ্যনেল ফুড হাবত যেতিয়া আমি খাদ্য যোগান ধৰোঁ, ই সম্পূৰ্ণভাৱে ইক' ফ্ৰেণ্ডলি হয়। প্ৰতিটো ডিছপ'জেল আপোনাৰ এই ডিছপ'জেলখন আপোনাৰ কুঁহিয়াৰৰ এই পৰা বনোৱা ডিছপ'জেল হয়। গোটেই এইটো আমি কোনো ধৰণৰ প্লাষ্টিক ব্যৱহাৰ নকৰোঁ। আমাৰ খাদ্য সম্ভাৰটো মানে আপোনাৰ হেৰিত দিয়া হয় আৰু এই গোটেই যি ব্যৱস্থাখিনি আমি ইয়াত ৰাখিছোঁ, য'ত ইক' ফ্ৰেণ্ডলি এটা কনচেপ্ট লৈ যে বিভিন্ন সময়ত ডিছপ'জেলে বিভিন্ন ধৰণৰ মানে পৰিৱেশৰ প্ৰতি ভাবুকি অহাৰ এটা যি থাকে, তো আমি সেই পৰিৱেশত কোনো ধৰণৰ হানি নাহে। তেনেকুৱা ধৰণৰ এটা হেৰি লৈ আমি কাম কৰি আছোঁ আৰু আমাৰ পৰিৱেশটো ভালে থাকে। আপোনালোকে যিকোনো বস্তু আপোনালোকে বিচাৰে, পিঠা পনাৰ পৰা কিবা আগতীয়াকৈ আপোনাৰ যিকোনো পৰ্বৰ কাৰণে আপোনালোকে বিচাৰে, দৈ বিচাৰে, থলুৱাভাৱে উৎপাদিত চিৰা বিচাৰে, কোমল চাউল বিচাৰে, তো অৰ্ডাৰ কৰিলে আমাৰ ইয়াত পাব বা ইয়াত আহিলে আপোনালোকে খাৱাৰ জুতি ল'ব বিচাৰিলেও পাব। আৰু যিকোনো ধৰক সাজপাৰৰ কাৰণেও যেতিয়া আপোনালোকে অৰ্ডাৰ কৰিব বিচাৰে বিভিন্ন ধৰণৰ জনজাতীয় সাজপাৰ, তো আপোনাৰ ইয়াতো থাকেই আৰু অৰ্ডাৰ কৰিলেও নিজৰ মানে হেৰিত আপোনালোকে পাব পাৰিব। এই নম্বৰত আপোনালোকে যোগাযোগ কৰে, নিশ্চয় আপোনালোকে বিচৰা ধৰণে আমি দিবলৈ চেষ্টা কৰিম।